আৱৰু পেচাৰো চাৰি পৰ্বত শিখৰ অভৈলন্ত বৃহৎ মহা কাই কলেবৰ দেখাময়ী পৰ্বত বুলিয়া বাৰম্বাৰ অলাগিলা বুজিবে প্ৰভু সমস্ত সম্ভাৰ। যে পৰ্বতৰ সেই ছায়া হৈ গ'ল নহয়, ছায়া হৈ পেলাই কৈছে যে ময়েই পৰ্বত, মোক পূজা দিছিলা যি, এই যে মোক পূজা দিছিলা, গতিকে ময়েই পৰ্বত চোৱা, এতিয়া তোমালোকে যি যি বস্তু দিছা সমস্ত বস্তু মই খাই আছোঁ। পৰ্বত মানে কৃষ্ণই সেইটো ৰূপ লৈছে। এৰাম খাইলাই খোৱা খৈখি চিৰা গুড়ল আৰু বখি ঘৃতৰ সন্দেশে চোৱা অন্তম চমচি পিঠা পনা পৰমান্ন অন্ন ভুঞ্জি সৰৰসে দধি দুগ্ধ মধু পিলা কলসে কলসে। মই আগতে কৈছোঁ যে এওঁলোকে গোপ গোপিনীবিলাকে অলপ বেছিকৈ আৰু সম্ভাৰ দিয়া কৰিলে, যিহেতু বস্তু ওলাল নহয়, হয় না? যি বস্তু অলপ দিছিল, অলপটো প্ৰথমতে খালা, সেইটো দিটো একোৱেই নহয়, যিহেতু বৃহৎকৈ এটা দেখে দিছিল, গতিকে এওঁকনো কমকৈ দিলে কি হ'ব, অলপ বেছিকৈ দিওঁ। এই বেছিকৈ সমস্তবিলাকে যিমানে আনিছি সিমানে সেই পৰ্বত কাৰ্ডত যিটো ছায়া, সেই ছায়াটোই খাই শেষ কৰি আছে। খনেকৈ অন্তাইলা খাই সকলে সম্ভাৰ মেঘ যেন গাজৈ খনে তলন্ত উগাৰ দেখি গোপ গোপী ভৈলা পৰম বিস্ময় কৃষ্ণৰ বচন চয় পাইলন্ত প্ৰত্যয়। সেই যিটো পৰ্বতসমূহ ছায়া দেখা পাইছিল, সেই ছায়াটোক যিমানে দিয়ে সিমানে খায়। যেতিয়া সিমানে খায়, এই গোপ গোপিনীবিলাকৰ মনত এটা আচৰিত হ'ল। যেতিয়া আচৰিত হ'ল, তেতিয়া কৃষ্ণই কৈছে মই কৈছোঁ নহয়, তাতে কিয় বুজাই দিব লাগে, ইয়াতে দেচোন আমাৰ ওচৰতে দা, ওচৰত দিয়াতো অসুবিধা একো নাই, গতিকে পৰ্বতে দেখোন খালা। এই কথাটো কোৱাৰ লগে লগে কৃষ্ণৰ কথাত কি হৈ গ'ল, তেওঁলোকে এতিয়াহে বুজি পেলাম যে পৰ্বতত কিয় তেওঁ নদীব দিছিল। এৰাম প্ৰত্যক্ষ দেখি আহিত ৰূপ চমৎকাৰ কৰে গোপ গোপী পৰি নমস্কাৰ লগতে পৰন্ত কৃষ্ণে পৰম আহ্লাদে আপোনা কয় আপুনি ন মন্ত চলবাদে। সেই ছায়াটোক সকলোৱে পূজা কৰে। এতিয়া যে বস্তুটো কেনেকুৱা, ধৰা আমিওতো তেনেকুৱা এটা কৰিম নহয়, যদি এটা পটাককৈ আমি ধৰা যিটো ভাবি আছোঁ, সেই ভাবা বস্তুটো যদি ছায়া আকাৰত আহি আমাৰ সন্মুখত সদায় থিয় হৈ থাকে, তেতিয়া আমি জানো সেইটো নকৰিম, তেওঁক পূজা কৰি নাথাকিম। গতিকে এনেকৈ তেওঁলোকে পূজা কৰি সদায় যেতিয়া আছে, তাৰ লগত কিন্তু কি কৰে, চানা কৃষ্ণটো ডাঙৰ নহয়, তেতিয়া কৃষ্ণই সেই ভাৱটো লৈছে, লৈ পেলাই কিন্তু তেওঁ তাতে সেৱা কৰি থাকে। তাৰমানে দেখি আছি যে মই যি কৰিব পাৰিছোঁ নালাগে, যি কৰিলা কৰাৰ পিছত সেই বস্তুটো দেখা দিছে। তেওঁ তাৰমানে এই যিটো চলনা, তেওঁ কৰা চলনাটো এওঁলোকে যাতে বুজি নাপায়, সেইকাৰণে তেওঁ তাতে সৰু চলি হৈ পেলাই তেওঁলোকৰ লগতে আছে। এৰাম কৰজৰে বিনাৱন্ত পৰ্বত কচাই তুষ্ট হোৱা গিৰিৰাজ পূজা বুলি খাই গাই গৰু আমাক পালিবা তুমি দেৱ এই বুলি কৰিলন্ত গোপ সমে খাব। এতিয়া ইন্দ্ৰৰ ফালে বাদ দিলা, বাদ দি পেলাই এই ছায়াটোৰ ফালে যাই কৈছে যে গিৰিৰাজ তুমি আমাক ৰক্ষা কৰিব লাগিব, আমাৰ লগত যে গৰু চৰু মাখা আছে এনথেও যাতে ভালকৈ খাব পাই, আমিও যাতে ভালকৈ থাকিব পাৰোঁ, তুমি আমাক সদায় আশীৰ্বাদ দি থাকিবা। এৰামে অন্যে বোলাইৱা দেখাই আচৰিত অগোবৰ্ধনে ধৰিলন্ত ৰূপ বিপৰীত এতদিন পৰ্বত কনো পুজিলা জানি এন্ত হবে মাৰৈ ব্যাঘ্ৰ সৰ্পৰূপে প্ৰাণী। তেওঁলোকে এতিয়া মনত ভয় আছিল যে ইমান দিনে যে এতিয়া প্ৰাণীবিলাক মাৰি আছিল, এওঁৱে বোধহয় মাৰি আছিল, আকৌ খাপা বনাইছিল, খাপা নাপাই পেলাই জোৰে জিপে আগত এইবিলাকক মাৰি খাই আছিল। এই বুলি এটা প্ৰত্যয় তেওঁলোকে যাব দিছে। এতিয়া এই বুলি প্ৰণামী পূজিয়া ব্ৰজবাসী গোকুল কলৰিলাই আনন্দে বায়াবাসী গোপীগণে গাৱে কৃষ্ণ চৰিত্ৰ ইয়াকে ভৈলা কৃষ্ণ সমে সবে ব্ৰজত প্ৰৱেশ। এনেকৈ এটা কথা শুনাৰ পিছত, জনাৰ পিছত, দেখাৰ পিছত তেওঁলোকে ভাবিলাক যে পৰ্বতক যদি আমি সদায় পূজা কৰোঁ তেতিয়াহ'লে আমি ভালে কুশলে থাকিব পাৰিম। এই বুলি মনত এটা ভাল ভাৱ লৈ তেওঁলোকে সমস্তবিলাকে ঘৰা ঘৰি গুচি গ'ল। এৰাম গোকুলবাসীক হবে দেখাই লিলে ৰংগ
কৰিলা লীলায়ে মহেশ্বৰ মুখভংগ শুনা সভাসদ হব মহাভাগৱত দেখিও কেন কৃষ্ণ দেৱৰ মহ